শিৱসাগৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত যিখন সমিতি এই সমিতিখনৰ আজি শপত গ্ৰহণ অনুষ্ঠান আপুনি টাই আহোম জনগোষ্ঠীটোৰ এগৰাকী প্ৰতিনিধি হৈ আজিৰ অনুষ্ঠানত উপস্থিত আছে কেনেকৈ মনৰ বক্তব্য কেনেকৈ মোৰ প্ৰথমতে গোৰ্খা ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নতুন নৱগঠিত সমিতিখনলৈ আৰু এই গোৰ্খা ছাত্ৰ সন্থাৰ লগত আমি টাই আহোম ছাত্ৰ সন্থাই আজি বিভিন্ন ধৰণৰ আলোচনা আমি কৰি আছিলোঁ যে আমি বিভিন্ন অনুষ্ঠানৰ লগত আমাৰ লগত জড়িত হৈ পিনে কাৰ্যসূচী লোৱাৰ কথা আৰু আজি মই আহি উপস্থিত হৈ পিনে এইকাৰণে ভাল পাইছোঁ যিহেতু নেকি মই টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এইটোৱে কথা ক'ব বিচাৰিছোঁ যে গোৰ্খা ছাত্ৰ সন্থাই আমাৰ লগত লগ হওক একেলগতে আমি বিভিন্ন কাৰ্যসূচী আগবাঢ়ি যাওঁ আৰু তেখেতলোকৰ লগত লৈ যিবোৰ সমস্যা আছে সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰক দাবী দি কিছুমান আমি একেলগতে কৰাটো বিচাৰিছোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ গোৰ্খা ছাত্ৰ সন্থাই মোক নিমন্ত্ৰণ জনাইছিলে তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৱসাগৰ জিলাখন হৈছে এক ঐতিহাসিক জিলা য'ত আহোম স্বৰ্গদেউ চুকাফাৰ পৰা আৰম্ভ কৰি ৰজাৰ ইয়াত শাসন হৈ গৈছে 600 বছৰীয়া শাসন আৰু এই ঐতিহাসিক জিলাখনত গোৰ্খা জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীৰ মাজত একতা বা মিলনটো আপোনালোকে কেনেকৈ চাইছে বা পৰ্যালোচনা কৰিছে আমি আমাৰ ঐতিহাসিক শিৱসাগৰ জিলাখনৰ যিমান আহোম জনগোষ্ঠীয় সংখ্যা আটাইতকৈ বেছি আছে তাৰ এমুঠি আহোম জনগোষ্ঠীয় সংখ্যাক লৈ তাৰ 10 গুণমানৰ কম হ'ব চাগে আমাৰ শিৱসাগৰ জিলাত গতিকে আমি সদায় হাত ভনী যেনেকৈ একেলগে একত্ৰিত হৈ আছিলোঁ অসমৰ জাতি জনগোষ্ঠী যিমান আছে সকলো জাতি জনগোষ্ঠী এক হৈ থকাটোৱে আমি সদায় বৃহত্তৰ অসমীয়া জাতিৰ কথাটোৱে আমি টাই আহোম ছাত্ৰ সন্থাই চিন্তা কৰোঁ বা আহোম জনগোষ্ঠীটোৱে চিন্তা কৰোঁ নতুন যিখন সমিতি গঠন হৈছে এই সমিতিখনে পৰৱৰ্তী সময়ত কেনেকৈ কাম কাজ হাতত লোৱাটো আপুনি মই বিচাৰিছোঁ এইটোৱে নতুন কমিটিখনে বিভিন্ন সমস্যাসমূহ নিজৰ জনগোষ্ঠীৰ লগতে অসমীয়া জাতিটোৰ ক্ষেত্ৰতো তেখেতলোকে মাত মাতিব বুলি আশা ৰাখিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমি সকলোৱে গোৰ্খা সন্মিলন হয় গোৰ্খা ছাত্ৰ সন্থা হয় আমি সকলোৱে একেলগে মিলি কাম কৰি আহি আছোঁ আৰু অনাগত দিনত আমি যি নতুন সমিতি এই সমিতিৰ লগত গোৰ্খা সন্মিলনে একেলগে কাম কৰি যোৱাৰ এটা পৰিকল্পনা আমি হাতত লৈছোঁ গোৰ্খা সন্মিলনৰ এগৰাকী আপুনি সভাপতিৰ দায়িত্ব যিহেতু আছে জিলাখনত সামগ্ৰিকভাৱে বৰ্তমান শিৱসাগৰ জিলাখনত কেনেকুৱা ধৰণৰ সমস্যাবিলাকে গোৰ্খা জনগোষ্ঠীটোক গ্ৰাস কৰিছে আপুনি কেনেকৈ পৰ্যালোচনা কৰিব প্ৰথমটো আমাৰ আজি যিখন জেগাত সভাখন হৈছে এই জেগাটোৰে যিখন ঘৰ আছে আজি মাটিৰ পতা মাটিৰ সমস্যাটো প্ৰথম ইয়াত তাৰ পাছতে আমাৰ সীমা সমস্যা আছে তাৰ বানখহনীয়া সমস্যা আছে তেনেধৰণে আমাৰ বিভিন্ন সমস্যা আছে এই সমস্যাবিলাকৰ লগত লৈ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত শিৱসাগৰ জিলাৰ অন্তৰ্গত থকা যিবিলাক জাতি জনগোষ্ঠীৰ সংগঠন আছে তেওঁলোকৰ লগত ইতিমধ্যে আমি আলোচনা কৰিছোঁ আমি সকলোৱে একেলগে আমি এই সমস্যাবিলাকৰ লগত লৈ আমি মাত মতাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে